নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম SSC GD কনষ্টেবল 2024ৰ ওপৰত। আপোনালোকৰ টোটেল পদ কিমান আছে, জেনেৰেল ডিষ্ট্ৰিক্টৰ পদ কিমান, আপোনালোকক ফিজিকেল দিবলৈ কিমান মাতিব, লগতে আপোনালোকৰ বৰ্ডাৰ ডিষ্ট্ৰিক্টত কিমান পদ আছে, আপোনালোকৰ কি ডকুমেণ্ট লাগিব, গোটেইখিনি তথ্য এই ভিডিঅ'টোৰ মাধ্যমেৰে জনাম। লগতে বাহিৰৰ কেণ্ডিডেট কিমান আছে সেইখিনিও জনাম, কেনেকৈ ফিজিকেল দিব নিদিব তেওঁলোকক গোটেইখিনি তথ্য এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। যদি মোৰ চেনেলটোত প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। প্ৰথমতে আহিছোঁ জেনেৰেল ডিষ্ট্ৰিক্টৰ পদ। মেল কেণ্ডিডেটৰ পদ 2443টা, ফিমেলৰ আছে 295টা। বৰ্ডাৰ ডিষ্ট্ৰিক্টত মেল কেণ্ডিডেটৰ পদ আছে 464টা, ফিমেলত আছে 54টা পদ আছে। টোটেল পদ আছে 3258টা পদ আছে টোটেল আপোনালোকৰ SSC GD জেনেৰেল ডিষ্ট্ৰিক্ট আৰু বৰ্ডাৰ ডিষ্ট্ৰিক্ট মিলি কিনে। এতিয়া আহিছোঁ আপোনালোকক কিমানজন কেণ্ডিডেট ফিজিকেল দিবলৈ মাতিছে। তেওঁলোকে 26,064জন কেণ্ডিডেট তেওঁলোকে বৰ্তমান ফিজিকেল দিবলৈ মাতিছে। আৰু এই 26,064জন কেণ্ডিডেটৰ ভিতৰত মিনিমাম 2ৰ পৰা 3,000 বাহিৰৰ কেণ্ডিডেট, আৰু যোনসমূহ কেণ্ডিডেট বাহিৰৰ আছে সেই কেণ্ডিডেটসমূহৰ মাৰ্ক হৈছে 120, 130, 140 এনেকৈ তেওঁলোকৰ মাৰ্কসমূহ আছে। মানে হাইয়েষ্ট মাৰ্ক থকা ল'ৰা ছোৱালীখিনি বৰ্তমান বাহিৰৰ আমাৰ পদসমূহ খাই আছে। অলৰেডি আমাৰ পদসমূহ খাইছে 3,000 ল'ৰা ছোৱালী অসমৰ ওলাই গুচি গৈছে। এই সকলৰ কাৰণে আপোনালোকে এইটো কথা গম পাইছে। এইখিনি নাথাকিলে হয়তো আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে এই পদসমূহত ফিজিকেল দিবলৈ পালেহেঁতেন। এওঁলোকে এক্সাম কেনেকৈ দিছে, এওঁলোকে এক্সাম দিছে নিজৰ ষ্টেটত এক্সাম দিছে, অসমৰ ডমিচাইলিত তেওঁলোকে এপ্লাই কৰিছে, কিন্তু এক্সাম দিছে নিজৰ ষ্টেটত। এতিয়া আহিছোঁ তেওঁলোকে ফিজিকেল দিবলৈ বহুত সংখ্যকে নাহে, কাৰণ এইটো কথা তেওঁলোকে গম পাইছে যে 2022 বৰ্ষত প্ৰায় সংখ্যককে এতিয়া চাকৰিৰ পৰা বহিষ্কাৰ কৰিছে, মানে তেওঁলোকক উলিয়াই দিছে চাকৰিৰ পৰা। যিহেতু এইটো কথা প্ৰায় বহুকেইখন ষ্টেটতে এইটো কথা বিয়পি পৰিছে যে অসমৰ পৰা চাকৰি পালে আমাক উলিয়াই দিব। তাৰ পিছতো তেওঁলোকে এপ্লাই কৰিছে, হয়তো চাকৰি কৰিব পাৰিবও পাৰে এনেকুৱা কাৰণত। আৰু যিহেতু ফিজিকেল দিবলৈ আহিব, ফিজিকেল দিয়া টাইমত আপোনালোকে তেওঁলোকক কৰায়ত্ব কৰক আৰু প্ৰশাসনৰ হাতত চমজাই দিবলৈ চেষ্টা কৰক। তেতিয়া কিন্তু আমাৰ অসমৰ কাট অফ বহুত কম গুচি যাব। 7ৰ পৰা 8ৰ ভিতৰত কাট অফ যোৱাৰ সম্ভাৱনা থাকিব। এইসমূহ কেণ্ডিডেট, যিসমূহ কেণ্ডিডেট 2-3 হাজাৰ আছে, তাৰ আপোনালোকৰ চাবলৈ গ'লে 1000 মানে চাকৰি লৈ ল'ব যদি ফিজিকেল দিব তেওঁলোকে সুবিধা পায়। এতিয়া আমি তেওঁলোকক প্ৰতিৰোধ কৰিব লাগিব ফিজিকেল টাইমত। ফিজিকেলত তেওঁলোকক আমি ভালকৈ চাই চিতি ধৰিব লাগিব যে এইজন বাহিৰৰ ল'ৰা, তেওঁৰ ডকুমেণ্টসমূহ চেক কৰি আপোনালোকে গম পাব যে এইজন বাহিৰৰ ল'ৰা, এইজন ল'ৰাক আমি কৰায়ত্ব কৰি প্ৰশাসনৰ হাতত চমজাই দিওঁ। আমি মাৰপিট কৰিব নালাগে, আৰু মই মাৰপিট কৰিব আপোনালোকক জনোৱাও নাই। আপোনালোকে এইটো নিজেই কৰিব লাগিব। আপোনালোকে যদি মিনিমাম 2800 বা 2500 ল'ৰা ছোৱালীও ৰাখি দিব পাৰে, মিনিমাম কাট অফটো 7 বহুত বেছি পৰিমাণে ডাউন হৈ আহিব। 7-8ৰ ভিতৰত ফাইনেল কাট অফ গুচি যাব আপোনালোকৰ 78, 76 এনেকুৱা মাৰ্কতে আপোনালোকে চাকৰি পাই যাব। আপোনালোকে এইখিনি কাম কৰক, আৰু বহুতেই ডাঙৰ কথা এইটো। আপোনালোকে যদি এইখিনি কাম কৰিব পাৰে নিশ্চয় চাকৰিটো আপোনালোকে ল'ব পাৰিব। এতিয়া আহিছোঁ আপোনালোকৰ কি কি ডকুমেণ্ট লাগিব ফিজিকেল টাইমত। ফিজিকেল টাইমত আপোনালোকৰ আইডেণ্টি প্ৰুফ আধাৰ কাৰ্ডখন লৈ যাব, লগতে 3 কপি ফটো, 3 কপি ফটো, আৰু লগতে আপোনালোকে ফিজিকেল ৰঙীন একপি এডমিট কাৰ্ডখন লৈ যাব। তাত আপোনালোকে সেইখিনি এণ্ট্ৰি কৰিব লাগিব। তাৰপিছত আপোনালোকে ফিজিকেল দিবলৈ পাব। আপোনালোকে ফিজিকেলত যিখিনি ডকুমেণ্ট লাগে ভালদৰে চাই আপোনালোকে লৈ যাব। আৰু আপোনালোকে এইটো কথা লক্ষ্য কৰক যাতে এইবাৰ বাহিৰৰ ল'ৰা আমাৰ অসমত ফিজিকেল দিবলৈ নাপায়। আপোনালোকে প্ৰতিটো চেণ্টাৰতে চেক কৰিব যে এইজন বাহিৰৰ ল'ৰা, তাক ধৰি কৰায়ত্ব কৰক। আপোনালোকে ষ্ট্ৰিক হ'ব, আৰু তেনেকৈহে আপোনালোকে প্ৰতিৰোধ কৰিব পাৰিব। আজিৰ ভিডিঅ'টোত এইখিনি। আজিলৈ আহিছোঁ। জয় হিন্দ, জয় ভাৰত।